এতিয়া যথেষ্ট ভাল হৈছে, যোৱাবাৰ চাই বেছিয়ে দেখিছোঁ মই। বেছি দেখিছে নাই ইয়াত যিটো আপোনালোকৰ ইয়াত কিমান ঢোল মানে নিৰ্মাণ হয় ধৰক আপোনাৰ প্ৰতিটো বিহুতে? মোৰ মোটামুটি 150 ক্ৰছ হৈ যায় পুৰণা ঢোলে। আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণেও থাকে নহয়? সৰু ল'ৰা ছোৱালী চববিলাক সৰু ডাঙৰ মিলি 200 ক্ৰছ হৈ যায়, কিন্তু ডাঙৰখিনিয়ে কৈছোঁ মই 150। আৰু তাৰ ভিতৰত যিবিলাক আমাৰ সৰু নতুন ডাঙৰ যিমান ঢোল আছে মোটামুটি মোৰ এতিয়ালৈকে 95 ক্ৰছ হৈ গৈছে বিকা। ঢোলৰ ভিতৰত মোৰ ঢোল আছে, নামঘৰত ডবা আছে, খোল আছে, নেগৰা আছে, লেজাৰৰ যিকোনো বাদ্যযন্ত্ৰ আছে চব মোৰ তাতে পাব, চব মই বনাওঁ। এতিয়া মোৰ লগত 2জন কৰ্মচাৰী আছে, মই এজন মেইন মালিক। আপোনাৰ নাম? মোৰ নাম ৰঞ্জিত বাদ্যকৰ। আৰু আপোনাৰ লগৰ সহযোগীজনৰ নাম? দীপক বাদ্যকৰ। দীপক বাদ্যকৰ ন? আপোনালোকে এই লাডুগড় অঞ্চলত কিমান বছৰ ধৰি এই বিপণীখন চলাই আছে? এই দোকানটো 30-35 বছৰ আগৰ দোকান হয়, কিন্তু আগৰ মানুহকেইটা ঢুকাই গ'ল। এতিয়া মই নতুনকৈ আহিছোঁ ইয়াত 7 বছৰমান হ'ল। দোকানটো পোৱা নাই, মানুহটো সলাই গৈছোঁ খালি। এইবাৰ মোটামুটি 200 মান ওলাই দিম আমি। কিমান মূল্য মানে সৰু ঢোল 500ৰ পৰা ডাঙৰ ঢোল 10,000লৈকে আছে। 10,000লৈকে আছে ন? এতিয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকৰ ইয়াত মানুহ আহে নেকি? বিভিন্ন প্ৰান্তৰ পৰা আহে, ধেমাজি, লখিমপুৰ, তাৰপিছত আপোনাৰ দুলীয়াজান, তিনিচুকীয়া, তাৰ পৰাও আহে। আপোনালোকে এই অঞ্চলত কিমান চনৰ পৰা এই দোকানখন প্ৰতিষ্ঠা কৰি চলাই আছে এনেদৰে? তো মোটামুটি 30 বছৰৰ পৰা চলি আছে দোকানটো। আমালোকে মানে নতুন আহিলোঁ, নতুন মানে কি মোটামুটি 7 বছৰমান হ'ল ইয়াত আহা। 7 বছৰৰ পৰা কৰি আছোঁ বিহু, ভালে কৰি আছোঁ। ভালেই কৰি আছে ন? এতিয়া আপোনালোকৰ ইয়াত আপোনাৰ ধৰক এই ঢোলৰ উপৰিও আৰু আপোনাৰ সৰু ল'ৰা ছোৱালী ঢোলৰ উপৰি আৰু কি বস্তু পায় ইয়াত? আৰু নেগৰা, তাৰপিছত আপোনালোকে ঢোলকি, তাৰপিছত খোল, দবা, তাবলা, মৃদং। এইটো বছৰেকৰ প্ৰতিটো দিনতে পায় নি ইয়াত আপোনালোক খোলা? প্ৰতিদিনে খোলা থাকে আমাৰ। খোলা থাকে ন? আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3,000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।